নমস্কাৰ, মই ডক্টৰ চন্দন মোদক। আমাৰ দাহাত সৰজয় গোষ্ঠীৰ তৰফৰ পৰা সকলোকে বিস্মা আৰু ৰঙালী বিহুত শুভেচ্ছা যাচিলোঁ। আচলতে মই ধুবুৰীত আজি বৰ দুখ লাগিছে। কালি আৰু আজি পেচেণ্ট চাই ইমান বেছি হৈছে মানুহৰ যুদ্ধ। ইয়ং ল'ৰা, কালি এটা পালত 35 বছৰীয়া ল'ৰা, তেওঁক পেচমেকাৰ লাগে। এটা মানুহ আহিছিল কিমান 45 মান হ'ব, তেওঁ গেছ বুলি থাকে। গেছ বুলি তেওঁ 3-4 বাৰ হস্পিটেলতো গৈছে। ECG কৰা নহ'ল বা হাৰ্ট এটাক বুলি গমেই নাপালে। মানুহটো একদম চিৰিয়াছ। এতিয়া এই মাত্ৰ এটা ৰিপৰ্ট চালোঁ, সেইটো অহা কিয় হৈছে? আচলতে আমাৰ এইবোৰ জেগাত হ'ব নালাগে। ইমান হাৰ্টৰ বেমাৰ মানুহবোৰ খাবই নাপায়। ক্ষীণ মানুহ, পইচা নথকা মানুহ, তথাপি হাৰ্টৰ বেমাৰ হোৱা হৈছে। আচলতে কিছুমান বস্তু আমিও নাজানো, মেডিকেল চাইন্সেও ঢুকি নাপায়। তাৰ ভিতৰত এটা অন্যতম উদাহৰণ হ'ল জেনেটিক্স। হয়তো এনেকুৱা হ'ব পাৰে এইখিনি এৰিয়া জেনেটিকেলি বহুত ছাছচেপ্টেবল মানুহবিলাক। এই মাত্ৰ এটা ল'ৰাৰ ইক'কাৰ্ডিঅগ্ৰাফি কৰিলোঁ, হাৰ্টত হোল আছে। কনজেনিটেল হাৰ্ট ডিজিজ বা জন্মগত হাৰ্টৰ ৰোগো ইয়াত বেছি। বহুত ফেমিলিত আৰু এটা প্ৰব্লেম হয়, ফেমিলিত ইহঁতে মানে কিছুমান কমিউনিটিত ফেমিলিতে মেৰেজ চলে, মানে নিজৰ খুৰাৰ ছোৱালী, নিজৰ মামাৰ ছোৱালীৰ লগত বিয়া বৈবাহিক সম্পৰ্ক কৰে। সেইটো এটা কাৰণ তেতিয়া জেনেটিকেলি মিছমেচ হয়। ফলত তেওঁৰ হাৰ্টৰ যিটো বেমাৰ হ'ব নালাগে সেইবোৰ বেমাৰো হয়। জন্মগত হাৰ্টৰ ৰোগ, চুগাৰ, প্ৰেছাৰটো বহুত বাঢ়িছে গাঁও এৰিয়াবোৰত, গ্ৰামাঞ্চলবোৰত। লগতে হাৰ্ট এটাক, হাৰ্টৰ ব্লকেজ। আমি সাধাৰণ এখন ECG কৰিলে হাৰ্টৰ ব্লকেজ গম পাওঁ। গতিকে মই এটা চবকে ক'ব খোজোঁ যে যদি আপোনালোকৰ গেছ যেন লাগে, ধৰক গেছ কেনেকুৱা গেছ, বুকুৰ সমাজত হেঁচা মাৰি ধৰিছে, খুব গেছ হৈছে, উগাৰ মাৰিছে, পানী খাইছে, অলপ আৰাম পাইছে, সেইটো সঁচাকৈ গেছ হ'বও পাৰে। কিন্তু আপুনি ধৰক অলপ খোজকাঢ়ি গ'ল, গেছ আহি গ'ল, অলপ শুই দিলে গেছটো কমি গ'ল, 5 মিনিট 10 মিনিটমান গেছটো থাকে, ডিঙিলৈকে যায়, হাত দুখনলৈকে যায়, কেতিয়াবা ওপৰ পেটতো যায়, উগাৰো আহিব পাৰে, হেঁচি আহিব পাৰে। যিটো বস্তু আপোনাৰ খোজকাঢ়িলে বাঢ়ি যায়, ৰৈ দিলে কমি যায়, 5-10 মিনিটমান থাকে আৰু কমি যায়, আৰু হয় আৰু কমি যায়, তেতিয়া আপুনি পেটৰ গেছ বুলি নাভাবিব, ভাবি ল'ব এইটো হাৰ্টৰ গেছো হ'ব পাৰে। কাৰণ বেছিভাগ মানুহে পেটৰ গেছ বুলি গেছৰ দৰৱ খাই আজি এই অৱস্থা। আৰু হাৰ্ট এটেকৰ সময়টো বহুত ইম্পৰ্টেণ্ট। হাৰ্ট এটেক যদি হয় মানুহ এটাৰ আধা ঘণ্টামান যদি বুকুৰ বিষ থাকে, এইটোক কয় হাৰ্ট এটেক। আধা ঘণ্টা বুকুৰ বিষ থকাৰ লগে লগে আপুনি নাভাবিব যে এইটো গেছে আছিল, গেছৰ দৰৱ খালোঁ, ভাল পোৱা নাই, কাৰণ অলপ পিছত ভাল পাবই। 1 ঘণ্টা 2 ঘণ্টা পিছত বুকুৰ বিষটো ভালে পাই যায় মানুহ। তেতিয়া কিন্তু আৰু ট্ৰিটমেণ্ট কৰি লাভ নাই। সময়টো বহুত ইম্পৰ্টেণ্ট। 6 ঘণ্টা মাত্ৰ সময় থাকে আমাৰ হাতত, আৰু 6 ঘণ্টা বৰ কম সময়। 6 ঘণ্টাৰ ভিতৰত আমাৰ ইয়াতে দাহাটত ইয়াত আছে, আমি পাঠশালাতো ৰাখিছোঁ ইনজেকশ্যন, নগাঁৱতো আছে, বিভিন্ন গাঁৱত আমি কিছুমান ইনজেকশ্যন ৰাখিছোঁ। 6 ঘণ্টাৰ ভিতৰতে যদি এখন ECG কৰি আমি গম পাওঁ যে হাৰ্ট এটেক, ইনজেকশ্যনটো মাৰি দিয়াৰ লগে লগে মানুহজন বাচি গ'ল। হাৰ্ট এটেক কিয় হয়? ৰক্তনলীটোৰ ভিতৰত ক্লট জমা হয়, তেজৰ চেকুৰা বা ক্লট জমা হৈ তেজ চলাচল বন্ধ হৈ যায়। সেইটো সময়তে 6 ঘণ্টাৰ ভিতৰতে যদি আমি ইনজেকশ্যনটো মাৰি দিওঁ, তেজৰ ক্লটটো গলি যায়, মানুহজন বাচি যায়। তেতিয়া তেওঁক দামী ষ্টেণ্টো নালাগিব পাৰে, এনজিঅ'গ্ৰাফি, এনজিঅ'প্লাষ্টিও নালাগিব পাৰে, হয়তো মেডিচিন দিয়ে সুস্থ হৈ পৰিব পাৰে। সেইখিনি কথা বহুত জৰুৰী বুলি ভাবোঁ মই যেনে ক'লোঁ, কাৰণ সময়টো বহুত ইম্পৰ্টেণ্ট। কিছুমান মানুহ আৰু এটা কথা আছে, আমি নেক্সট গানটো সেইটোৱে কৰি আছোঁ যে ভয় নাখাব, বুকু বিষাইছে মানে যে হাৰ্টৰ বিষ, ভয় নাখাব। এতিয়া গেছ হ'লেও আপুনি আকৌ এতিয়া নাভাবিব যে মোৰ হাৰ্টৰে গেছ, হাৰ্টৰ ডক্টৰ এইটো নহয়। সেইকাৰণে আপোনালোকে জানিব লাগে কিছুমান বস্তু, যেনেকুৱা চিৰিং বুকুৰ বিষ, হাৰ্টৰ বিষ নহয়। বহুত মানুহে কয় ইয়াত চিৰিং কৰি উঠিছে, সেইফালে চিৰিং কৰি উঠিছে, 1 ছেকেণ্ড 2 ছেকেণ্ড, আৰু এটা পইণ্টত বিষ, ধৰক এইখিনি জেগাত টিপিলে বিষায়, ইয়াতে টিপি দিলে বিষায়, এটা পইণ্টত যিবোৰ বিষায়, বা আপুনি আগফালে হালি দিলে বিৰাট বিষাইছে, ইফালে বিষাইছে, ইফালে হালিলে বিষায়, বা বিচনাত এক কাটি হৈ ফুলে বিষায়, চিধা হ'লে নিবিষায়, সেইবোৰ গম পাব বাহিৰৰ বিষ, মানে মুভমেণ্টৰ লগত হয়। বা এটা 5 কেজি ওজন লাগিলে ইয়াত বিষায়, কিন্তু এনেই বহি থাকিলে বা খোজকাঢ়িলে নিবিষায়। এইবিলাক চব বাহিৰৰ বিষ, আৰু কম সময়ৰ কাৰণে যিবোৰ থাকে 1 ছেকেণ্ড 2 ছেকেণ্ড, সেইবোৰ হাৰ্টৰ বিষ নহয়। গতিকে যিবোৰ বিষ আপোনাৰ মিনিমাম 5-10 মিনিট থাকিব, লাহে লাহে বিষটো আহিব, আকৌ লাহে লাহে কমি যাব, সেইবোৰে হাৰ্টৰ বিষ। আৰু কিছুমান মানুহ আহে বুকুৰ বিষ লৈ, আজিও কিছুমান আহিছে, থাকে দিনে ৰাতি অনবৰত বিষায়ে থাকে, সেইবোৰো হাৰ্টৰ বিষ হ'ব নোৱাৰে। লাগিলে হাত দুখনে বিষাওক, কাৰণ স্পণ্ডিলোচিছ হ'লেও কেতিয়াবা এই বিষবিলাক হাত দুখন বিষাই থাকে, জিনজিনাই থাকে। হাৰ্টৰ বিষবোৰো তেনেকুৱা, কেতিয়াবা জিনজিনাই, জ্বলা পোৰা কৰে, হেঁচা মাৰি ধৰে। কিন্তু মই যিকেইটা পইণ্ট ক'লোঁ, খোজকাঢ়িলে আহিব পাৰে, ঠাণ্ডাত গ'লে আহিব পাৰে, গধুৰ আহাৰৰ পিছত যদি আমি খোজকাঢ়োঁ, তাৰমানে ধৰক মাংস ভাত ঠিকছে খাই পেলাই খোজকাঢ়িলোঁ, তেতিয়াও আহিব পাৰে। আৰু বিষটো সাধাৰণতে লাহে লাহে আহে, 5-10 মিনিট থাকে, লাহে লাহে গুচি যায়। তথাপি যদি আৰাম নাপায়, এটা টেবলেট পায়, চৰ্বিটেট বুলি কয়, SORBITRATE, চৰ্বিটেট 5 mg।
সেইটো জিভাত তলত লোৱাৰ লগে লগে যদি বিষটো আৰম্ভ হয় এইটো গম পাব যে হাৰ্টৰ বিষ। এইখিনি কৈ মই ভাবিছোঁ আপোনালোকে ভালকৈ শুনিব কথাখিনি আৰু মন কৰিব, তেতিয়া আপোনালোকৰ মানে গেছ হোৱা বুলি ভাবিলেও আপুনি তেতিয়া গম পাব যে সঁচাই গেছ নে এইটো হাৰ্টৰ বেমাৰ। ধন্যবাদ।